জালুকবাৰীত শান্তি সম্প্ৰীতিৰ বাবে অখণ্ড নামযজ্ঞ। ওদালগুৰি জিলাৰ জালুকবাৰীত 4 মাৰ্চৰ পৰা 6 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে 60 সংখ্যক অখণ্ড নামযজ্ঞ আৰু অষ্টকালীন লীলা কীৰ্তন। এই উপলক্ষে প্ৰথম দিনা বিয়লিৰ ভাগত অধিবাস, পানী তোলা, বিগ্ৰহ স্থাপন, বন্তি প্ৰজ্বলন ইত্যাদি আধ্যাত্মিক কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে ৰাধাকৃষ্ণৰ বিগ্ৰহলৈ উলিওৱা হয় এক দীঘলীয়া শোভাযাত্ৰা। জিলাখনৰ পশ্চিম প্ৰান্তত অৱস্থিত জালুকবাৰীৰ ৰাধাকৃষ্ণ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত অখণ্ড নামযজ্ঞ উপলক্ষে আজি দ্বিতীয় দিনা পুৱাৰে পৰা আৰম্ভ হৈছে অখণ্ড নাম কীৰ্তন। 7 মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব অষ্টকালীন লীলা কীৰ্তন। শান্তি সম্প্ৰীতিৰ বাবে আয়োজন কৰা এই কাৰ্যসূচীৰ অন্ত পৰিব 9 মাৰ্চত। অন্তিম দিনাৰ কাৰ্যসূচীত পাৰিষদ ভৱেন্দ্ৰ বড়ো সমন্বিতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব জানিবলৈ দিয়ে উদ্যোক্তাসকলে। নমস্কাৰ। প্ৰথমে আপোনালোকৰ চেনেলৰ যোগেদি আমি কমিটিৰ ফালৰ পৰা সকলো ভক্তবৃন্দলৈ আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেওঁলোকে আমাৰ এই মহোৎসৱ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে। আমাৰ এই মহোৎসৱ কাৰ্যসূচী যোৱাকালিৰ পৰা আৰম্ভ হৈছে, যোৱাকালি অধিভাগ গৈছে। আজি আমাৰ অখণ্ড নামযজ্ঞৰ প্ৰথম দিন, গতিকে ঠিক তেনেকৈ অহাকালিলৈ চলিব। তাৰপিছত আমাৰ 6-7 তাৰিখ অষ্টকালীন লীলা কীৰ্তনৰ আয়োজন কৰা হৈছে আৰু অহা শনিবাৰে আমাৰ মহোৎসৱৰ আয়োজন কৰা হৈছে। গতিকে আপোনালোকৰ চেনেলৰ যোগেদি মই কমিটিৰ ফালৰ পৰা সকলো ভক্তবৃন্দলৈ নিমন্ত্ৰণ জনাইছোঁ যাতে এই মহোৎসৱ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাৰ এই মহোৎসৱ সাফল্যমণ্ডিত কৰি তোলে। এইখিনি আপোনালোকৰ চেনেলৰ যোগেদি সমূহ ভক্তবৃন্দলৈ আমাৰ একান্ত নিবেদন। এইটো অনুষ্ঠান আৰম্ভণি 1965 চনৰ পৰা দুখ কষ্টৰ মাজত চলি আজি ইমানত আহি পালেহি। এই অনুষ্ঠানত ভক্তপ্ৰাণ ৰাইজৰ একান্ত সহায় সহযোগ আগবঢ়োৱাৰ কাৰণে আজি আমি ইমানখিনি আগবাঢ়িব পাৰিছোঁ। গতিকে আগন্তুক দিনত আমি কামনা কৰোঁ জালুকবাৰী ৰাইজলৈ এনেধৰণৰ আপ্ৰাণ একাগ্ৰতাৰ মাজেদি এই অনুষ্ঠানটো যাতে বজাই ৰাখে, আগবাঢ়ি আহে, ভাতৃত্ব স্থাপন কৰি একেলগে যাতে এই অনুষ্ঠানটো ধৰি ৰাখিব পাৰে, সেইকাৰণে আমি জালুকবাৰী ৰাইজলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়া ৰিপোৰ্ট, গ্লোবেল এনি।